হেল্ল' বন্ধুসকল নমস্কাৰ। এয়া হ'ল নামখোলা পানাৰা। ইয়াতে এই দাদাহঁতৰ ঘৰত এটা সাপ এটা সোমাই আছে, তাকে মাতিলে আহিলোঁ। আহকচোন বাৰু সাপটো বিচাৰোঁ। দাদা আপোনালোকৰ এড্ৰেছটো কৈ দিয়কচোন দাদা। আমাৰ এড্ৰেছটো হ'ল গাঁও বৰঙাবাৰী, তাৰপিছত ঘৰ বৰঙাবাৰী, জিলা দৰং, অসম। এনে আমাৰখিনি পানাৰা বুলিয়ে জানে, এৰিয়া হিচাপত নামখোলা বুলি জানে। নামখোলা পানাৰা বুলি ক'লে চবেই জানে। ঠিক আছে, দৰং ডিষ্ট্ৰিক্টত হ'ব আমি মানে বিশেষকৈ বহুত হয়। আপোনাৰ নম্বৰটো কেনেকৈ পালে দাদা? এই আগতে মই স্ক্ৰীনশ্বট কৰি ৰাখি থৈছিলোঁ। তাৰপিছত এই অলপ আগতে যি সুদৰ্শন কলিতাত আহিছিল, তাৰপিছত তাক ফোন কৰিলোঁ। ফোন কৰোঁতে নাম্বাৰটো তেওঁ দিলে মোক। দি ভাবিলোঁ আগে পিছৰ ঘৰটোত সাপ সোমাই থাকে। আজি 3 দিন আগত বাকৰাইছ এডাল আছিল, লগতে থাকিলোঁ মই। ৰাতিপুৱা মই উঠোঁতে সি উঠি গুচি গ'ল। বঢ়িয়া। তাৰপিছত এতিয়ালৈকে মানে এইটো ঘৰত বহুত সাপ সোমাই আছে, এই একো অন্যায় কৰা নাই। কিন্তু সেইকাৰণে সাপ আমি মাৰাও নাই, একো কৰা নাই। আৰু সেইকাৰণে ইয়াকো আজি যিটো সোমাইছে ইয়াকো তাৰমানে ভাবিছোঁ জীৱিতভাৱে ভাল এটা জেগাত যদি ইয়াক স্থাপন কৰা যায়, জীয়াই থাকোঁ। আমাৰ যিহেতু প্ৰকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে সাপটো বৰ প্ৰয়োজনীয়। আমাৰ যিখিনি আমাৰ প্ৰকৃতিত যিখিনি বেয়া গেছ থাকে এইখিনি তেওঁলোকে শোষণ কৰি লয়। আমাৰ আচলতে পানী কুলক যথেষ্টখিনি ৰক্ষণাবেক্ষণ দি থাকে। সেইকাৰণে আমি সাপ মাৰিব নালাগে। আৰু আমি বহুত মানুহে কিছুমান পূজাও কৰোঁ, কিছুমানে পূজা নকৰে, যিটো মানে। গতিকে সেই হিচাপতো আমি সেইটো এটা সংৰক্ষণ বুলিয়ে ক'ব পাৰি, পূজা কৰা মানে আমাৰ হেৰি মতে। গতিকে সাপটো থকা মানে আমাৰ বিভিন্ন বায়ুমণ্ডলত থকা বিষাক্ত গেছ শোষণ কৰে। বিভিন্ন ধৰণৰ আমাৰ অপকাৰী কিছুমান পোক পৰুৱা খায়। আজিলৈকে কিন্তু অপকাৰ একো কৰা নাই। ঠিক আছে, আপোনালোকৰ যিখিনি সাপ ধৰাৰ ভিডিঅ' ফেচবুকতে হওক ইউটিউবতে হওক চাই থকা যায়। আৰু আপোনালোকে এটা ভাল কাম কৰে যে মানে ধৰি নিজীৱিতভাৱে জংঘলত এৰি দিয়ে, তেওঁলোকৰ নিজৰ ঠাইত এৰি দিয়ে। সেইটো কাৰণে তেওঁলোকক বাচি থাকে, তেওঁলোকৰ ঠিকে থাকে। আপোনালোকে এইটো ভাল পদক্ষেপ কৰিছে, এইটো এটা ভাল কাম কৰি আছে বুলি আমি ভাবিছোঁ। আৰু ভৱিষ্যতেও ভালে কৰি থাকক। এই কামটো কৰি থাকোঁতে যাতে একো অসুবিধাৰ সন্মুখীন নহয়, সেইটো আমি কামনা কৰিছোঁ। ঠিক আছে বাৰু, আমি সাপটো বিচাৰোঁ। আহকচোন বাৰু দাদা। কোনটো ঘৰত আছে? এইটো ঘৰত আছে ন? এইটো ঘৰত। আছে তাৰমানে সাপটো এনেকৈ আহিল, ইয়াৰ তলত থাকিল। ইয়াৰ তলৰ পৰা এনেকৈ অহা আমি দেখা পালোঁ। ইয়াৰ পিছত আমি আৰু তাক নাপাই ইফালে আচলতে ঘৰটো বহুত পুৰণা ঘৰ, ঘৰ মোটামুটি 80 বছৰ পাৰ হৈ গৈছে। গতিকে ইয়াৰ টেম্পাৰটো কমি গৈছে। আৰু এইফালে এটা ফুটা আছে, এই ফুটাটো হয়তো এই ফুটাটোদি পাৰ হৈ যাব পাৰে। ঠিক আছে বাৰু, আমি সেইটো ৰুমতো বিচাৰিম। সেইটো ৰুমত কি আছে? সেইটো ৰুমত এনে আমাৰ ষ্ট'ৰ ৰুম আৰু বিভিন্ন ধৰণৰ বস্তু থকা, মাল মটৰ এনেকুৱা। মানে বাহিৰৰ পৰা যাই লওঁ ন আমি দৰ্জা খুলি? ঠিক আছে। আছে সাপটো? আজি মই সাপে খালি লৈ ৰৈছোঁ। এই মোক দে লৈ যাওকচোন। আপুনি ভয় নাখাব। একো নহয়, হাল্লে নাপাৰিব। কাকো নামাৰিবি, মাৰা যদি মোকে মাৰ, কিন্তু পাব্লিক নামাৰিবি, বুজে না কথা শুন। এডাল কি সফাইছে বেয়া সফাই আছে, শান্তি দিয়া নেকি? পানী আছে নি? অলপ পানী লৈ আছো। গৰম লাগছে, ঠাণ্ডা লাগে অলপ।
পানী আছে নে লৈ আছো গৰমত আছে ন এনেকুৱা সাপ কাৰোবাৰ ঘৰত ওলালে আমাৰ লগে লগে কণ্টেক্ট কৰক লগে লগে যাম ধৰিব এতিয়া দাদাই মাতি লগে লগে আহিছোঁ সাপটো চাই লওক আজি চাই লওক দাদা এইটো সাপৰ একেবাৰে বিষ নাই অব্যাপ্ত সাপ এইটো সাপ হুলেবেৰীয়া সাপ বুলি কয় এইটো মানুহ আশে পাশে থাকে একেবাৰে বিষ নাই বাইদেউ এইটো হুলেবেৰীয়া বুলি কয় অলপমান থৈ দিওঁ আৰু ইয়াত এতিয়া বেয়া গৰম উঠি আছে ইয়াত এই চা আজি সাপটো থৈ দিছোঁ সাপৰ গা ধুব লাগে ই মানে এই কামেলিও একো নহয় একো কামেলে একো নহয় আৰু কাৰোবাৰ যদি সাপে খুটিয়াই চিধা মেডিকেল এই ৰ মাৰা যদি মোকে মাৰবি হা চুপ চুপ এই মনে মনে থাক মনে মনে থাক হাল্লা নকৰি তেওঁ চেলে নাথাক এইফালে কি মাৰা মাৰবি মোক মাৰ মাৰা দে মোকে মাৰ এইফালে আগতীয়াকে আহিছিল ধুই দিলোঁ বিৰাট ভাল পাইছোঁ ধৰিব পাৰিম নেকি সেইবিলাক নকবি আকৌ মই ধৰিছোঁ আপুনি আকৌ ধৰিব চেষ্টা নকৰিব এইডাল কিছুমানে কয় কলি ফেটি বুলি কয় কলি ফেটি নহয় একচুৱেলি এডাল হুলেবেৰীয়া সাপ কলা সংঘৰ্ষৰ এটা আছে এনেকুৱাই চেম চেম তাৰ মুখত এনেকুৱা দাগ আছে হালধীয়া দাগ এইটো হ'ল বগা তলফালে হালধীয়া কলা সংঘৰ্ষটো তলৰ ফালে হালধীয়া আৰু এইটো হ'ল বগা আপোনালোকে ভালকৈ চাই লওক আজি চাই লওক আৰু হুলাবেৰীয়া সাপটো তলত বগা 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 হেৰি থাকে আস্থা দিয়কচোন বাৰু আজি সাপটো পুৰাই দেখাব যায় দাদা হাত কেনেকুৱা লাগছে দাদা ভাল লাগছে লাহেকৈ এৰি দিবি টাইম আৰু কাৰোবাৰ যদি সাপে খুটিয়াই চিধা মেডিকেল গ'লে হ'ল টাইম নষ্ট নকৰিব ওজৰ ওচৰত যাই কিনে চিধা মেডিকেল আৰু ফটোটো মাৰি পেলাই আপোনালোকৰ বেছি যায় সাপে কাৰোবাক খুটিয়াইছে লগে লগে ফটো এটা মাৰি কিনে ডক্টৰ তাত গ'লে বেছি ভাল বাইদেউ বেয়া কথা কৈছোঁ দাদা বেয়া কথা কৈছোঁ দাদা এই সাপটো আপোনালোকে যদি ফটো মাৰি লৈ যাব পৰা বেছি ভাল এইটো সাপে আপোনাক কামেলেও বিষ নালাগে মোক কামেলেও বিষ নালাগে হস্পিটেল যাবতো একো ভয় নাই আজিকালি ভয়তে মানুহ মৰে এতিয়া মই লাৰি আছোঁ মোক কামিলে একো নাই কিনা কামৰে আমি লালি নাই কৰা আপোনালোকে লালি আকৌ কামিব আকৌ সেইটোৱে কথা খুৰা মানে তাতে আছে আপোনালোকে এনেকৈ ধৰিব নাযাবি আকৌ হয় আমি এতিয়া চাই থাকোঁতে সাপটো ইটো ৰুম পাইছে কোনো পাত্তাই নাপালা এই দে সোমাই দিওঁ দে এই মূলাটো লৈ আছোঁ আমি এতিয়া বিৰাট ভাল পাইছিলোঁ এটা কাৰণতে ই আমি জীৱিত হ'লে আমি ই আকৌ জংঘলৰ বস্তু জংঘলতে থাকব ইয়াৰ ই জংঘলৰ বস্তু জংঘলত থাকব সোমাই দিওঁ হা দে বাবা যা দে বাবা যা 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 মই হাত এৰি দে হাত এৰি দে বঢ়িয়াকৈ যা সোমাই যা 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 বাবা যা 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 দেৰি হৈছে আমি যাব লাগে বাইদেউ আমাৰ ডিউটি থাকে ডিউটি দাদা সাপটো ধৰা পাই কেনেকুৱা বোলে এতিয়া বাইদেউ চাওক মই আজি ধৰিছোঁ আপোনালোকক ধৰিব চেষ্টা নকৰিবি আকৌ বাবা প্ৰথম মানে দাদাই ধৰি লৈ গ'ল এই ময়ো সোমাই যা ধৰোঁ সেনেকুৱা নকৰিবি দেই চলি এতিয়া টেনশ্যন নাই আৰু কেতিয়াবা লগ পালে ক'ত পোৱা যাব আমাক নম্বৰ আছে ফেচবুকত নম্বৰ আছে বিচাৰি আমি এতিয়াও লাগিলে নম্বৰটো দি যাম আমি আপোনাৰ ৰাতি যেতিয়াই হওক 1, 2, 3 যেতিয়াই ফোন কৰা তেতিয়াই পাব মই আহিব নোৱাৰিলোঁ বেলেগ আছে আমাৰ টিম আছে টিমটো আহি যাব দাদা সাপটো ধৰা পাই কেনেকুৱা পালে দাদা তো ধৰা পাই বহুত ভাল লাগিছে তাৰপিছত আপোনালোকে আহি ধৰি নিলে ই জীৱিত অৱস্থাত থাকিল সেইটো কাৰণে আমি আপোনালোকক ধন্যবাদ দিছোঁ আমিও অলপ ধন্যবাদ দিছোঁ যে ইয়াক আমি জীৱিতভাৱে পঠাই দিব পাৰিছোঁ আমাৰ এই জেগাত মানে ইয়াৰ নিজৰ জেগাত সেইটো কাৰণে ভাল লাগিছে এইবিলাক প্ৰকৃতিৰ বস্তু প্ৰকৃতিত থাকিব লাগে আমি চবেই মিলা মিলিকৈ থাকিব লাগে প্ৰকৃতিত তেওঁলোকে আমাৰ হিংসা কাৰণে একো হয় তেওঁলোকে একো হিংসা কাৰণে আমিও এনেকুৱা একো হিংসা কৰিব নালাগে গতিকে আমি চবেই মিলা প্ৰীতিকৈ জীৱ জন্তুৰ লগত প্ৰকৃতিৰ লগত চবেই মিলি পেলাই ঠিক আছে আমি জংঘলৰ সাপটো জংঘলত এৰি দিম হেল্ল' বন্ধুসকল নমস্কাৰ এইটো নামখোলা পানাৰ পৰা ধৰিলোঁ ধুনীয়াকৈ এৰি দিম আপোনালোকৰ চাই থাকছোঁ বাৰু কেনেকৈ যায় সাপটো আৰু মই ধৰিছোঁ আপোনালোকক ধৰিব চেষ্টা নকৰিব এনেকুৱা ধুনীয়াকৈ যাব চাওক সেইটো কিং খান
for ya like a soldier.